রিসেন্টলি গুজরাটে মানে আমাৰ গুজরাট স্টেটে ইউচিচি বিল পাছ কৰিছে হয়নে ইউচিচি বিল মাৰ্চ মাহৰ ইউচিচি বিল পাছ কৰিছে আৰু সেকেন্ড স্টেট বনিছে যিয়ে ইউচিচি বিল লাগু কৰিছে তেতিয়াহ'লে ফাৰ্ষ্ট স্টেট কি ইউকে আৰু ইউকে মানে ইউনাইটেড কিংডম একেবাৰে নহয় কাৰণ উত্তৰাখণ্ড ঠিক আছে উত্তৰাখণ্ড was the first state of India to implement UCC so যেহেতু এইটো কারেন্ট অ্যাফেয়ার্স হয় নহয় জানো যে গুজরাটে রিসেন্টলি ইউচিচি বিলখন ইমপ্লিমেন্ট কৰিছে ঠিক আছে সো ভাবিলো এটা ইউচিচি ৰিলেটেড কুৱেশ্যনে লৈ আহো যোনটো এপিএসসি পিএকুত অলৰেডি আহি থৈ গৈছে সো হেই ওয়েলকাম টু অংকুৰণ এছিএছ একাডেমি মই সিদ্ধাৰ্থ শংকৰ বৰা আশা কৰো সকলো ভালে আছে সো আজি কুৱেশ্যনটো হৈছে এপিএসসি পিআইকিউ এটা যোনটো ইউচিচি ওপৰত আছিলে সো কুৱেশ্যনটো হৈছে consider the recent discussions surrounding the implementation of UCC in India which of the following statements about the UCC is oblique are correct number 1 article 44 of the Constitution of India mandates that the state to endeavor to secure for the citizens as UCC throughout the territory of India number 2 the SC মানে Supreme Court has in various judgments urged the government to implement a UCC. Number 3, currently personnel laws in India are uniformly applicable to all religious communities. So, question আজি UCC কথা কম অলপ এটা সমু এটা হেৰি দিলুৱে আভাস এটা দিলুৱে আকৌ কৰিম আমাৰ আৰ্টিকল কনস্টিটিউশনৰ পাৰ্ট 4ত আছে UCC কথা পাৰ্ট 4ত আছে নহয় জানো আৰ্টিকল কিমান আৰ্টিকল 44ত আমাৰ ইউনিভাৰ্সাল সিভিল কোডৰ কথা ইউনিফৰ্ম সিভিল কোডৰ কথা আছে কিন্তু যেহেতু পাৰ্ট 4 টো আমাৰ কি হয় পাৰ্ট 4 কি হয় ডিপিএসপি হয় সো নন এনফৰ্সিবল ইন নেচাৰ ঠিক আছে নন এনফৰ্সিবল হয়নে মানে এটো যদিও চৰকাৰে এটো ওপৰত একো স্টেপ নলয় জুডিচিয়াৰিয়ে মাতিব নোৱাৰে তো ডিপিএসপিত আছে ইউনিফর্ম সিভিল কোড টু ডিপিএসপিত আছে বুজি পালে এখিনলৈকে ক্লিয়াৰ আশা কৰো বুজি পালে সো ৰিসেন্ট নিউজটো কি গুজরাট হ্যাজ ইমপ্লিমেন্টেড ইউচিসি নহয় জানো সো ফার্স্ট স্টেট কোন গুজরাট হ্যাজ বিকাম দ্য সেকেন্ড স্টেট সো গুজরাট হ্যাজ বিকাম দ্য সেকেন্ড স্টেট টু ইমপ্লিমেন্ট ইউচিসি সো ফার্স্ট স্টেট কি হয় ইউকে মানে উত্তৰাখণ্ড ওয়াজ দ্য ফার্স্ট স্টেট টু ইমপ্লিমেন্ট ইউচিসি বুজি পালে নে কেতিয়া কৰিছিল জানুৱাৰী 2025 এক্সাক্ট ক'ব গ'লে 27 জন 2025 উত্তৰাখণ্ড বিকেম দ্য ফাৰ্ষ্ট ষ্টেট অফ ইণ্ডিয়া টু ইমপ্লিমেন্ট ইউচিচি ঠিক আছে সেকেন্ড কি মনিল গুজৰাট আমাৰ অসমো প্ৰগ্ৰেছত আছে চাগে এবাৰ যদি আমাৰ বিজেপি চৰকাৰ আহে নেক্সট টাৰ্মত চাগে হৈ যাব এতিয়ালৈকে একো কনফাৰ্ম নহয় জাস্ট দিজ আৰ ৰিউমাৰ্স হ'ব পাৰে বা আটকালে বুলি যে কয় হিন্দীত হেতু হয় ঠিক আছে সো কিন্তু ইণ্ডিয়াত এখন ষ্টেট আছে যোনখন অলৰেডি আমাৰ ইউচিচি এপ্লাই হৈয়ে আছে সেইখন হল গোৱা তেওঁলোকে কি মানে জানেনে গোৱাই পৰ্তুগীজ সিভিল কোড 1867 ফলো কৰে আৰু সেইটো মতে গোৱা অলৰেডি ইউচিচি ফলো কৰি আছে ঠিক আছে বুজি পালে গোৱা অলৰেডি ফলো আছে কিন্তু গোৱা সেইটো কাৰণে আফটাৰ ইন্ডিপেন্ডেন্স ক'ব গ'লে ইউকে ফাৰ্ষ্ট আৰু গুজৰাট সেকেন্ড ঠিক আছে আৰু আসাম ইজ গোইং টু বি ইউচিচি ভেৰি সুন as per reports ঠিক আছে মই as per reports তো কৈ দিছো কিন্তু ইউচিচি বস্তুটো কি হয় ইউনিফৰ্ম হোৱাট ইজ ইউচিচি নহয় জানো যেটা সবেতো জানিব বিচাৰে হোৱাট ইজ ইউচিচি তো এটো আমি জানি লওঁ নহয় জানো হোৱাট ইজ ইউচিচি নহয় জানো সো ইউচিচি একচুয়ালি কি হয় ইউচিচি মানে কি জানে সবৰ কাৰণে সব ল একেই all laws are similar to all না ৰিলিজনৰ কথা আছে কিছু না কাষ্টৰ কথা আছে না কমিউনিটিৰ কথা আছে মানে এতিয়া চাও কিছুমান মুসলিমৰ কাৰণে মুসলিম ল আছে পাৰ্সোনাল ল বুলি যে কয় মুসলিমৰ কাৰণে কিবা এটা বিয়াৰ ক্ষেত্ৰত বেলেগ ল হিন্দুৰ কাৰণে কিবা বিয়াৰ ক্ষেত্ৰত বেলেগ ল সো ইউচিচি টো মানে হল ইট ইজ আ framework in which laws are made similar to all religion without মানে কাষ্ট কমিউনিটি ৰিলিজনৰ কথা নাভাবি সবকে এটা সবৰ কাৰণে ল ইকুইভ্যালেন্ট বনোৱাটোৱে হল ইউচিচি
চ' অলৰেডি গুজৰাট আৰু উত্তৰাখণ্ড আৰু গুজৰাটে অলৰেডি সেইটো ইমপ্লিমেণ্ট কৰিলে। সব ৰিলিজনৰ কাৰণে সব ৰুল একেই বা সব ল একেই, কিন্তু এতিয়ালৈকে ইণ্ডিয়াৰ বাকী ষ্টেটত হোৱাগে নাই। ঠিক আছে, বুজি পালে? এইখিনি কথা বুজি পালে, এইখিনিতো একো ডাউট নাই। চ' আমি এটা কাম কৰোঁ, UCCৰ অকণমান হিষ্ট্ৰী চাওঁ, নহয় জানো? হিষ্ট্ৰীটো চোৱাটো এটা ইম্পৰ্টেণ্ট হয় UCC কথা। চ' UCC কথা অলপমান হিষ্ট্ৰী চাওঁ। UCC চাওক, প্ৰথম আমাৰ যেতিয়া কনষ্টিটিউশ্যনেল ফ্ৰেমৱৰ্ক কৰিছিলে, কনষ্টিটিউশ্যনখন বনাইছিলে, তেতিয়া দুটা গোটত ভাগ হৈ গৈছিলে। আমাৰ বি.আৰ. আম্বেদকাৰ আৰু নেহৰুৱে বিচাৰিছিল UCC ইমপ্লিমেণ্ট কৰা। ঠিক আছে, দে ৱান্টেড টু ইমপ্লিমেণ্ট UCC এট দেট টাইম অনলি, বাট opposition especially from the minority minority communities, it would infringe their freedom of religion। মানে opposition বিশেষকৈ মাইনৰিটি খিনিয়ে অপ'জ কৰিলে কি, যদি UCC লাগু হয় 1950 চনত, যেতিয়া আমাৰ কনষ্টিটিউশ্যন আহিছে, তেতিয়া তেওঁলোকৰ ৰিলিজনত ইনফ্ৰিঞ্জমেণ্ট হ'ব। তেওঁলোকে ভাবিলে কি তেওঁলোকৰ ৰিলিজনত বাধা আহিব, তেওঁলোকৰ নিজৰ ৰিলিজনটো ভালকে হেৰি কৰিব নোৱাৰিব, ৰিলিজনটো মানিব নোৱাৰিব। চ' এজ এ ৰিজাল্ট UCC 1952ত FRত নাহি DPSPত আহিলে। আৰু DPSPত আহিলেতো জানেই, DPSPত চৰকাৰে তাৰ কাৰণে একো কৰিব নোৱাৰে, কাৰণ এইখিনি এনফৰ্চেবল নহয়, এইখিনি এনফৰ্চেবল হয়, এইখিনি নহয়। চ' যদিও 1950ত আমাৰ কনষ্টিটিউশ্যনত UCC কথা মেনশ্যন আছে, বাট ইন পাৰ্ট 4 ইন DPSP। আৰু DPSPত থকা মানেতো মই আকৌ ক'লোৱে, যদি মানে এনফৰ্চেবল নহয়। চ' চৰকাৰে এইখিনি কথা ভাবি পেলাই কিবা ল বনাব পাৰে, বাট ইট ইজ নট মেণ্ডেটৰী ফৰ দ্য গভৰ্ণমেণ্ট টু মেক ল যেনেকে ফাণ্ডামেণ্টেল ৰাইটছৰ হাৰ্ম নহবৰ কাৰণে বনোৱা হয়। বুজি পালে? চ' তাকে দেখি যিহেতু আমাৰ 1950ত কি হ'ল, 1950ত আমাৰ UCC কনষ্টিটিউশ্যনেল নহ'ল, যদিও মানে ফাণ্ডামেণ্টেল ৰাইটছত নাহিলে, DPSPত আহিল। চ' তেতিয়া 1955ৰ পৰা 1956লৈকে 4খন হিন্দু এক্ট আনিলে, মেজৰ হিন্দু এক্ট পাছ কৰিলে। হিন্দু মেৰেজ এক্ট, হিন্দু ছাকচেছন এক্ট, হিন্দু মাইনৰিটি এণ্ড গাৰ্জিয়ানশ্বিপ এক্ট, আৰু হিন্দু এডপশ্যনছ এণ্ড মেইনটেনেন্স এক্ট, এডপশ্যনছ এণ্ড মেইনটেনেন্স এক্ট। বুজি পালে? যিহেতু নহ'লে UCC, তো যেনেকৈ চবৰে পাৰ্চনেল, যিহেতু বেলেগ কমিউনিটিবোৰৰ পাৰ্চনেল ল আছিলে, চ' হিন্দুৰ কাৰণেও 4খন এক্ট পাছ কৰিলে। ঠিক আছে, বুজি পালেনে? এই ল কেইখনে কি কৰে, হিন্দু, বুদ্ধিষ্ট, জৈন আৰু শিখ এইবোৰৰ কাৰণে হেৰি কৰে, মানে এইবোৰৰ কাৰণে ল বনাইছে। কাৰ কাৰণে? মই কমিউনিটিকেইটা কৈছোঁ, হিন্দুজ, বুদ্ধিষ্ট, জৈন আৰু শিখৰ কাৰণে। কিন্তু এই ল কেইটাৰ আণ্ডাৰত মুছলিম, পাৰ্চী আৰু খ্ৰীষ্টিয়ান নাছিলে। চ' কৈছোঁ, মই আকৌ এবাৰ কৈছোঁ, এই 4খন যে এক্ট বনালে, এই 4খনৰ এক্টৰ পাৰভিউত কি কি আহিছিল? হিন্দু, বুদ্ধিষ্ট, জৈন এণ্ড শিখ। এই 4খন এক্টৰ আণ্ডাৰত এইকেইটা ৰিলিজন পাৰভিউ আণ্ডাৰত আহিছিলে। কিন্তু খ্ৰীষ্টিয়ান আৰু কি আছিলে, পাৰ্চী এণ্ড মুছলিম, দে ৱেৰ আউটছাইড দ্য পাৰভিউ অফ দিছ এক্ট। বুজি পালে? আশা কৰোঁ আপোনালোকে বুজি পালে। তাৰপিছত লাহে লাহে UCC কাৰণে মানে আমাৰ অকণমান UCC লাগে বুলি কৈ আমাৰ জুডিচিয়েলি অকণমান সুপ্ৰিম কোৰ্টৰ পৰা জাজমেণ্ট ষ্টাৰ্ট দিলে। প্ৰথম জাজমেণ্টটো আহিলে শাহবানো কেছ। কি আহিলে? শাহবানো কেছ। কেতিয়া আহিলে? 1985ত। এই কেছটোত মানে কি হ'ল, এজনী ফিমেল আছিলে শাহবানো, তেওঁক মানে ডিভৰ্চৰ পিছত এজন মুছলিম ওমেনে যে মেইনটেনেন্স পাব লাগে, সেইটো কাৰণে UCC কথা ক'লে। বুজি পালে? ক'লে কি, শাহবানো কেছত কি ক'লে কি, চাওক, মুছলিমৰ যেতিয়া ডিভৰ্চ হয়, তেতিয়া মানে মেইনটেনেন্স দিয়া কথা নাথাকে। চ' শাহবানো কেছ 1985ত ক'লে কি, মুছলিম ওমেন শুড অলছ' গেট মেইনটেনেন্স আফটাৰ ডিভৰ্চ। আৰু সুপ্ৰিম কোৰ্টে লগতে ক'লে কি, ফৰ ডেট UCC ফৰ দ্য কাণ্ট্ৰি উড বি হেল্পফুল। প্ৰথম কেছ হ'ল শাহবানো কেছ। নেক্সট আহিলে চাৰলা মুদগল কেছ। কেতিয়া আহিলে? 1995। তাত কি ক'লে? তাত ক'লে কি, দ্য কোৰ্ট আৰ্জ দ্য গভৰ্ণমেণ্ট টু ইমপ্লিমেণ্ট আৰ্টিকল 44 টু প্ৰিভেণ্ট মিছইউজ অফ পাৰ্চনেল লছ। তাত কি হ'ল, মানে মই আপোনাক কথাটো বুজাই দিছোঁ, ইয়াত এটা কাহিনী এটা আছে, কাহিনীটো কৈ দিছোঁ। মানে কি হ'ল, এজন মতা মানুহে, এজন হিন্দু মানুহে ছেকেণ্ড বিয়া পাতিবৰ কাৰণে মানে ইছলামলৈ কনভাৰ্ট হ'ব নোৱাৰে।
মই পঢ়ি দিছো the court ruled that a Hindu husband cannot convert to Islam only to marry a second time without dissolving the first marriage মানে চাওক এজন হিন্দু মানুহ আছে ঠিক আছে he already married কি হয় he already married so just to marry a second wife he cannot be converted to Islam until and unless he is divorced to the first one আকৌ কৈছো এজন হিন্দু মানুহ জাষ্ট বিকজ আৰু এজনী বিয়া পাতিবৰ কাৰণে মুছলিমলৈ কনভাৰ্ট হ'ব নোৱাৰে until and unless যদিহে সি ফাৰ্ষ্ট ৱাইফজনীক ডিভোৰ্স দিয়া নাই বুজি পালে চ' চাৰ্লা মুদগল কেছত এইটো ক'লে চ' এইটো কাৰণে ক'লে কি চ' এটা ইউচিচিৰ বহুত বেছি প্ৰয়োজন বুজি পালে চাৰ্লা মুদগল কেছতো সেইটো ক'লে নেক্সট আহিলে আমাৰ জন ভেলা মই আকৌ কৈ দিছো জন ভেলামাটম কেছ এতিয়া আহিছে 2003 মন ৰাখিব তাৰপিছত আহিলে সায়ৰা বানো কেছটো বহুত ফেমাস সায়ৰা বানো কেছ বহুত ফেমাস কেছ নহয় জানো ইয়াত ক'লে কি এইটো কেতিয়া আহিছে 2017 চনত সুপ্ৰিম কোৰ্টে ডিক্লেয়াৰ কৰিলে কি ট্ৰিপল তালাক ইজ আনকনষ্টিটিউচনেল কি ডিক্লেয়াৰ কৰিলে ট্ৰিপল তালাক ইজ আনকনষ্টিটিউচনেল বুজি পালেনে আকৌ কৈ দিছো ইম্পৰ্টেণ্ট কেছ কেইটা প্ৰথমটো হ'ল আমাৰ শাহবানো কেছ য'ত কি হ'ল ডিভোৰ্স ওমেন মুছলিম ডিভোৰ্স ওমেনৰ মেইনটেনেন্স পাব লাগিব চাৰ্লা মুদগল কেছ তাত কি ক'লে জাষ্ট বিকজ সেকেন্ড বিয়া পাতিবৰ কাৰণে ডাইৰেক্ট মুছলিমলৈ কনভাৰ্ট হ'ব নোৱাৰে যদিহে ফাৰ্ষ্ট ৱাইফজনীক ডিভোৰ্স দিয়া নাই ডিভোৰ্স দিয়াৰ পিছত পাৰিব পাৰে কিন্তু ডিভোৰ্স নিদিয়াকে কনভাৰ্ট হ'ব নোৱাৰে আৰু এইবোৰৰ কাৰণে ইউচিচি লাগে বুলি ক'লে তাৰপিছত এটা ইম্পৰ্টেণ্ট কেছ হ'ল জন ভেলামাটম কেছ ঠিক আছে তাৰপিছত চবতছে ইম্পৰ্টেণ্ট আৰু এটা কেছ হ'ল ৰিচেণ্টলি হৈ গৈছে সায়ৰা বানো কেছ য'ত ট্ৰিপল তালাকটো আমাৰ সুপ্ৰিম কোৰ্টে আনকনষ্টিটিউচনেল বুলি ক'লে ঠিক আছে বুজি পালে এতিয়া আমাৰ অলপ হিষ্টৰিকেল ডাটাখিনি ক'লো এতিয়া কাৰেণ্ট ষ্টেটাছটো কৈ দিলো নে আমাৰ ক'ত আছে বৰ্তমান ইউকেত হৈ গ'ল মানে উত্তৰাখণ্ডত হৈ গ'ল ফাৰ্ষ্ট ষ্টেট আৰু গুজৰাটত মাৰ্চ মাহত হৈ গ'ল এইটো 2025 চনত হ'ল এইটো 2026 চনত হ'ল আসাম হ'ব বুলি আমাৰ ৰিউমাৰ্ছ ওলাই আছে বা এজ পাৰ ৰিপৰ্ট হৈ আছে চাগে হৈ যাব নেক্সট বিজেপি গভৰ্ণমেণ্ট বা নেক্সট এনডিএ গভৰ্ণমেণ্ট আহিলে চাগে হৈ যাব এতিয়ালৈকে পাৰফেক্ট একো হোৱাগে নাই চ' আমি যদি চাওঁ এতিয়া এই কুৱেশ্যনটোৰ এনচাৰটো যদি আমি ডেচিফাৰ কৰি যাওঁ গোটেইখিনিটো বুজি পালো নহয় জানো চ' আহক আমি ইউচিচি কুৱেশ্যনটো আমি হেৰি কৰোঁ আৰ্টিকেল 44 আছে বুলি আমি কৈছো আৰ্টিকেল 44 দ্য কনষ্টিটিউশ্যন ইণ্ডিয়া মেণ্ডেটছ that state to endeavor to secure forest UCC throughout the country for the territory হয় এইটো শুদ্ধ হয় নহয় জানো এইটো শুদ্ধ হয় ৰাইট নেক্সট the Supreme Court has in various judgment urged that the government to implement UCC হয় কি কেছ আছিল শাহবানো আছিলে সায়ৰা বানো আছিলে তাৰপিছত চাৰ্লা মুদগল আছিলে জন শাহবানো চাৰ্লা মুদগল জন ভেলামাটম সায়ৰা বানো কেছ বহুত কেইটা ইম্পৰ্টেণ্ট কেছেছ আছে কিন্তু এইটোত কি লিখা আছে কাৰেণ্টলি পাৰ্চনেল লজ ইন ইণ্ডিয়া আৰ ইউনিফৰ্মলি এপ্লিকেবল টু অল ৰিলিজিয়াছ কমিউনিটিজ ইউনিফৰ্মলি এপ্লিকেবল হয় জানো মুছলিমৰ কাৰণে নিজা পাৰ্চনেল ল আছে হিন্দুৰ কাৰণে নিজা পাৰ্চনেল ল আছে খ্ৰীষ্টিয়ানৰ কাৰণে নিজা পাৰ্চনেল ল আছে চ' এই অপশ্যনটো ভুল হয় চ' অপশ্যন 1 and 2 অনলি কাৰেক্ট বুজি পালে নে কুৱেশ্যনটো চাওক ইউচিচি কথা আমি থুলমূলকে বুজিলো বহুত বুজিব আছে কেছৰ কথা আৰু বহুত কেছখিনি আমি ভালকে ডেফটত বুজিব আছে আমাৰ শাহবানো কেছে হওক চাৰ্লা মুদগল কেছে হওক জন ভেলামাটম কেছে হওক বা সায়ৰা বানো কেছে হওক বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ এখন ইউচিচি যেতিয়া ইমপ্লিমেণ্ট কৰিব যাব তাত বহুত কথা আহি যায় পাৰ্চনেল লৰ কথা আহি যায় তাৰপিছত লগতে আমাৰ হেৰিৰ কথা আহি যায় চ' ইউচিচি কথাটো অকণমান মানে ডেফটত পঢ়িব লাগিব এইখিনিতে এটা কৈ থওঁ যিমান য'তে আপোনাৰ ইউচিচি নালাগক কিয় কিন্তু ট্ৰাইবেলৰ যোনবিলাক কাষ্টমাৰী লৰ এগেইনষ্টত ইউচিচি নালাগে মানে ট্ৰাইবেল এছটি কমিউনিটিবোৰ তেওঁলোকৰ মানে ইউচিচিৰ পৰা হেৰি থাকে এক্সক্লুডেড থাকে কাৰণ তেওঁলোকৰ ইউনিক কাষ্টমাৰী আৰু নিজৰ কনষ্টিটিউচনেল ৰাইট থাকে বুজি পালেনে আশা কৰোঁ আপোনালোকে ইউচিচিৰ কথাটো ভালকে বুজি পালে কাৰণ বহুত বেছি ইম্পৰ্টেণ্ট টপিক হয় পৰীক্ষাত আমি প্ৰায় দেখা পাওঁৱেই আৰ্টিকেল 44ৰ কথা কেতিয়াবা ডেফটত আহে কেতিয়াবা চিম্পল আহে চ' আমি গোটেই ভালকে ইউচিচিৰ কথা জানি লোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ ইউচিচি ইজ ওৱান অফ দ্য মষ্ট হেপেনিং টপিক ইন আৱাৰ কাৰিকুলাম লগতে কাৰেণ্ট এফেয়াৰ্ছত আমি আজি ইউচিচিৰ কথা শুনিমেই আমাৰ CM ছাৰৰ কথাই হওক বা হেনে কথা হওক না আমাৰ CM ছাৰেও ইউচিচিৰ কথা প্ৰায় কৈয়ে থাকে চ' ইউচিচিটো আমাৰ পৰীক্ষাৰ কাৰণে সব পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট আশা কৰোঁ আপোনালোকে ইউচিচিটো ভালকে বুজি পালে নাপালেও পৰৱৰ্তী ক্লাছত আমি ইউচিচিৰ কাৰণে ভাল এটা ডেফটত ক্লাছ পঢ়িম বা পলিটি যেতিয়া পঢ়িম ডেফটত আমি ইউচিচি পঢ়িম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব লগতে আমাৰ যোনটো 499ৰ ADRE আৰু আসাম পুলিচৰ কোৰ্সটো আছে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে বহুতে ভাল কোৰ্স মাত্ৰ 499ত আমি লাইভ ক্লাছেছ ৰেকৰ্ডেড ক্লাছেছ ডেইলি PYQs MCQs আৰু মক টেষ্টটো ফ্ৰী দিছো আৰু গোটেইখিনি হ'ব 1-to-1 মেন্টৰশ্বিপ আৰু লাইফ টাইম আপোনালোকে এক্সেছ পাই থাকিব
সো কোনোবাই যদি ট্ৰাই কৰিব বিচাৰে আমাৰ অফিচিয়েল নাম্বাৰটোত কণ্টেক্ট কৰক। আমাৰ অফিচিয়েল নাম্বাৰ হৈছে 9181454732। ঠিক আছে, 457322। আৰু যদি আজি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।